নমস্কাৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আধাৰ শিবিৰৰ আয়োজন কৰা যাব সমগ্ৰ ৰাজ্যত 15 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ MBU পেন্ডিং হৈ আছে MBU মানে হৈছে মেন্ডেটৰী বায়োমেট্ৰিক আপডেট ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰত যি কৰিব লাগে হেয়া পেন্ডিং হৈ আছে আৰু হে পেন্ডিং খিনি সম্পূৰ্ণ কৰিবৰ কাৰণে বিদ্যালয় পৰ্যায়ত আধাৰ শিবিৰ অনুষ্ঠিত কৰা যাব আৰু এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰকাশ পাইছে তাৰ বিষয়ে আজি ভিডিঅ'টি মই আপোনালোকক জনাম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটি দেখিয়া পাই আছে এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে প্ৰতিখন জিলাৰে ADC এডুকেশ্যন DMC ইনস্পেক্টৰ অফ স্কুলছ আৰু ডিস্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰলৈ আহিছে আৰু ইয়াৰ বিষয়বস্তুত উল্লেখ কৰিছে যে আধাৰ কেম্প হ'ব বিদ্যালয় পৰ্যায়ত ফৰ মেন্ডেটৰী বায়োমেট্ৰিক আপডেট যি বাধ্যতামূলক বায়োমেট্ৰিক আপডেট কৰিব লাগে ষ্টুডেন্টৰ হেতু সংক্ৰান্তত এই পত্ৰটি আহিছে আৰু ইয়াতে লিখিছে যে আপোনালোকক জনাব বিচাৰো যে চিলড্ৰেন বাচ্চা বিলাকৰ বায়োমেট্ৰিক কৰিব লাগে যি সকল আধাৰ আছে বায়োমেট্ৰিক কৰাটো মেন্ডেটৰী হয় দুটা এজ গ্ৰুপত কৰে প্ৰথম 5 to 7 ইয়াৰ্ছত যোনটো ফাৰ্স্ট মেন্ডেটৰী বায়োমেট্ৰিক আপডেট কৰিব লাগে চিলড্ৰেনৰ হেতু এজ গ্ৰুপ 5 to 7 ইয়াৰ্ছ আৰু সেকেন্ড 15 to 17 ইয়াৰ্ছ যোনটো সেকেন্ড মেন্ডেটৰী বায়োমেট্ৰিক আপডেট কৰিব লাগে অৰ্থাৎ সৰুতে বাচ্চাটোৰ যি আধাৰ কাৰ্ড বনোৱা হয় তেতিয়া তাত তেওঁলোকৰ বায়োমেট্ৰিক লোৱা যায় আৰু তাৰ পিছত বাচ্চাটো যেতিয়া 15 বছৰ পাৰ কৰে তেতিয়া পুনৰ সেই বাচ্চাটিৰ বায়োমেট্ৰিক ল'ব লাগে কাৰণ কিছু পৰিমাণে চেঞ্জ আহে বায়োমেট্ৰিকত গতি আৰু ইয়াতে ৰিপৰ্ট পোৱা গৈছে যে বহু নিট JEE আৰু CUET যি সকল ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'বলৈ বিচাৰে তেওঁলোকৰ ফেচ ইস্যু আহে যেতিয়া তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম সাবমিট কৰিবলৈ যায় যেহেতু তেওঁলোকৰ বায়োমেট্ৰিক আপডেটিং নহয় বা ফেইলিয়াৰ হৈ যায় গতিকে তেওঁলোকে বহুতো ইস্যু ফেচ কৰি আছে অৰ্থাৎ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছে গতিকে আমাৰ অসমত এইটো উল্লেখ কৰিছে যে প্ৰায় 15 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ মেন্ডেটৰী বায়োমেট্ৰিক আপডেট অৰ্থাৎ MBU পেন্ডিং হৈ আছে আৰু এই সংক্ৰান্তত কোন জিলাত কিমান আছে হেতু ইয়াত তথ্য এটা গাঁঠি দিছে বুলি এনক্লোজ কৰিছে বুলি লিখিছে আৰু লগতে লিখিছে যে ডিস্ট্ৰিক্ট কমিশনাৰ অফিচত যি আধাৰ ইনচাৰ্জ থাকে তেওঁলোকৰ লগত এই ডিস্ট্ৰিক্ট পৰ্যায়ৰ শিক্ষা বিষয়সকলক আলোচনা কৰিব দিছে কোঅৰ্ডিনেট কৰিব দিছে যাতে বিদ্যালয় পৰ্যায়ত আধাৰ কেম্প অনুষ্ঠিত কৰিব পাৰি আধাৰৰ কেম্প বহাব পাৰি আধাৰৰ SG অপাৰেটৰ থাকে অপাৰেটৰে গোটেই ইনস্ট্ৰুমেন্টখিনি লৈ পেলাই বিদ্যালয় পৰ্যায়ত যাব আৰু তাতে ছাত্ৰ-ছাত্ৰীসকলৰ যিসকলৰ বায়োমেট্ৰিক বাকি আছে আপডেট বাকি আছে তেওঁলোকৰ বায়োমেট্ৰিক আপডেটখিনি কৰিব আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়া 30 ছেপ্টেম্বৰৰ ভিতৰত সামৰিব লাগিব গতিকে ইনষ্ট্ৰাকচন দিব লাগে বিদ্যালয় পৰ্যায়ত যাতে সকলো বিদ্যালয়ে মেন্ডেটৰী আধাৰ কভাৰেজ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ আপাৰ ID জেনাৰেট কৰিব পৰা যায় অৰ্থাৎ আধাৰ নোহোৱাকে আপাৰ বনাব নোৱাৰি আপোনালোকে সকলোৱে জানে গতিকে সকলো ছাত্ৰ-ছাত্ৰী যাতে আধাৰ থাকে আৰু সেই আধাৰ যাতে বায়োমেট্ৰিক আপডেট থাকে যাতে তেওঁলোকে আপাৰ ID বনাব পাৰে গতিকে এই এটি গুৰুত্বপূৰ্ণ এই আদেশটি হয় যাতে ছাত্ৰ-ছাত্ৰীসকল বা অভিভাৱকসকলে আধাৰ চেণ্টাৰলৈ গৈ পেলাই আধাৰ আপডেট কৰিবলগীয়া নহয় তেওঁলোকে যাতে স্কুলতে আধাৰ আপডেট কৰাৰ সুবিধা পায় বায়োমেট্ৰিক আপডেট কৰাৰ সুবিধা পায় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ ডিস্ট্ৰিক্ট শিক্ষা বিষয়া যিসকল আছে জিলা পৰ্যায়ৰ তেওঁলোকক এই নিৰ্দেশনাটি দিছে তেওঁলোকে যাতে DC অফিচৰ যি ইনচাৰ্জ আছে আধাৰৰ তেওঁৰ লগত আলোচনা কৰি বিদ্যালয় পৰ্যায়ত এই কেম্প বহোৱাৰ ব্যৱস্থা কৰে আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়া 30 ছেপ্টেম্বৰৰ ভিতৰত সামৰিব লাগিব ধন্যবাদ